মোদী হিমন্ত ক'ত শুই আছে? আজিলৈকে বিজেপি চৰকাৰে আমাক একোৱেই দিয়া নাই। ভোটৰ সময়ত হিমন্তই টকা বিলায়। বিজেপি চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰিলে এগৰাকী বৃদ্ধাই। এফালে বানত বিধ্বস্ত অসম, আনফালে বানপীড়িতৰ ক্ষোভ। ভোটৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আৰু বৰ্তমানৰ বাস্তৱতাক লৈ চৰকাৰক কঠোৰ প্ৰশ্ন এগৰাকী বৃদ্ধাৰ। বৃদ্ধাগৰাকীৰ অভিযোগ, ভোটৰ সময়ত যি নেতাসকলে গাঁৱে গাঁৱে প্ৰতিশ্ৰুতি দিয়ে, সেই নেতাসকল দুৰ্যোগৰ সময়ত ক'ত থাকে? কিয় এবাৰো বানপীড়িতৰ ওচৰ চপা নাই মোদী কিংবা হিমন্ত বিশ্ব শৰ্মা? ভোটৰ সময়ত ভোটটো দিবা দেই বুলি কোৱা বিজেপি চৰকাৰ এতিয়া ক'ত? ক'ত শুই আছে মোদী হিমন্ত? আনহাতে অখিল গগৈক লৈও মন্তব্য কৰে বৃদ্ধাগৰাকীয়ে। অখিল গগৈ বাৰু বেয়ায়ে। অখিল গগৈয়ে বিপদত এতিয়া কাম দিছে। বানত সৰ্বস্ব হেৰুওৱা লোকৰ কাষত থিয় দিছে অখিল গগৈ। নিজৰ সাধ্য অনুযায়ী সকলোকে সহায় কৰিছে, সকলোৱে সমালোচনা কৰা অখিল গগৈয়ে। কিন্তু ক'ত আছে বিজেপি চৰকাৰ? কিয় সহায়ৰ হাত আগবঢ়োৱা নাই বানাক্ৰান্ত ৰাইজক? এনেদৰে ভয়ংকৰ পৰিস্থিতিত জনপ্ৰতিনিধিসকলৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ বানাক্ৰান্ত ৰাইজৰ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিকেনি।